So hi hello friends, welcome to PWN Digital YouTube channel. তো আজি ভিডিঅ'টোত মই আপোনাক দেখুৱাম যে আপোনালোকে CSC চেণ্টাৰ কেনেকৈ খুলিব যদি আপোনালোকে বিচাৰি আছে CSC চেণ্টাৰ খুলিবলৈ তো কেনেদৰে খুলিব আজি ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাই আছোঁ। তো কেনেকৈ কিদৰে খুলিব আজি ভিডিঅ' সম্পূৰ্ণকৈ দেখুৱাই আছোঁ। ভিডিঅ'টোত সম্পূৰ্ণকৈ চাই যাব। ঠিক আছে, কম্পিউটাৰ লেপটপ কিমানখিনি প্ৰয়োজন হ'ব, ঠিক আছে, আজি ভিডিঅ' সম্পূৰ্ণকৈ জনাইছোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাই যাব। তো প্ৰথমে গাইজ আপোনালোকে এখন CSC চেণ্টাৰ খুলিব লগা হ'লে আপোনালোকে এটা ঠাই বিচাৰি উলিয়াব লাগিব, যিটো ঠাই আপোনালোকে স্কুল কলেজৰ কাষত, ঠিক আছে, বা অফিচ কাছাৰীৰ ওচৰত আপোনালোকে খুলিলে এইটো ভাল হয়। আৰু বন্ধুসকল এনেকুৱা ধৰণে বেনাৰ চেনাৰ এইবিলাক বনাব লাগিব আৰু পষ্টাৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে মানুহে জানিব যে ঠিক আছে ইয়াতে অনলাইনৰ কাম হয়। বা ইয়াৰ বাবে বন্ধুসকল আপোনালোকে ৰাখিব লাগিব কিছুমান বস্তু, যেনেকৈ ধৰক স্কুলৰ বস্তু আইটেমছ, ঠিক আছে, ষ্টেচনাৰী, মোবাইল এচেচৰিজ, কাষ্টমাৰৰ নিডটো চাব লাগিব, তেনেকুৱা ধৰণৰ বস্তু ৰাখিব। আৰু লগতে বন্ধুসকল আপোনালোকে ৰাখিব পাৰে যে ID কাৰ্ড বনোৱা, ঠিক আছে, ID কাৰ্ড বনাব পাৰে। তো গাইজ এতিয়া মই আহিছোঁ বাহিৰত, আৰু মানে ভিডিঅ'টো তাত বনোৱা নহ'ল দোকানত, ঠিক আছে। আৰু এতিয়া চাওক বাহিৰত বৰষুণ দি আছে, মানে দিব কালা মেঘ। তো এতিয়া মই জনাইছোঁ আপোনালোকক। তো বন্ধুসকল এতিয়া মই আপোনালোকক জনাই আছোঁ ইয়াৰ উপৰিও আপোনালোকে কি দৰকাৰ হ'ব, আপোনাৰ বাজেট কিমান লাগিব। আপোনাৰ মিনিমাম বাজেট লাগিব গাইজ। আপোনালোকে কমৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। ফাৰ্ষ্ট, ঠিক আছে, এটা কম্পিউটাৰ, ভাল অফিচ কম্পিউটাৰ যাতে ভালকৈ চলে, মানে শ্ল' নমাৰে, তেনেকুৱা কম্পিউটাৰ। আৰু প্ৰিণ্টাৰ লাগিব। বাছ আপোনাৰ লেমিনেশ্যন কৰিব পাৰে আপোনালোকে, ঠিক আছে, বেংক পে'মেণ্ট উইথড্ৰল কৰিব পাৰে। এইটো বাছ পিছত কৰিলেও আপোনাৰ ক'ব একো মানে বাছ আপোনালোকে যেতিয়া পইচা টকা ইনকাম হ'ব তেতিয়া আপোনালোকে এইটো আপগ্ৰেড কৰিব, ঠিক আছে। আৰু মোবাইল চিম কাৰ্ড এইবোৰ কৰিব পাৰে। বাকী আপোনালোকে আপোনাৰ ইনভেষ্টমেণ্ট হ'ব মানে ধৰিছে আপোনাৰ ইনভেষ্টমেণ্ট আপোনাৰ 30,000 পৰা 50,000 টকা আপোনাৰ মিনিমাম বাজেট থাকিব লাগিব ফাৰ্ষ্ট, ঠিক আছে। আৰু ইয়াৰ উপৰিও বন্ধুসকল আপোনালোকে স্কুল কলেজৰ এইবিলাক কণ্টেক্ট ৰাখিব ফৰ্ম ফিল আপৰ, তেতিয়া আপোনাৰ যিটো ষ্টুডেণ্টখিনি হয় আপোনাৰ তাতে আহিব। তো মই মানে ইউটিউবতো বাকী অনলাইনতো কাম কৰিব, কাৰণ অনলাইনৰটো মেইন, অনলাইনত বিজনেছটো বেলেগ, আপোনাৰ পেচিভ ইনকাম এটা থাকে অনলাইনতো। আপোনালোকে ট্ৰাই কৰি থাকিব, যেনেকৈ ইউটিউব। তো মোৰ 8 বছৰ হৈছে ইউটিউবতো, ঠিক আছে, 7-8 বছৰ ইউটিউবতো হৈছে। চেনেল মনিটাইজো কৰিছোঁ মোৰ চেনেলটোত। তো হঠাতে আমাৰ চেনেলটো ডিমনিটাইজ হৈ গ'ল এটা ভুলৰ কাৰণে, ঠিক আছে, চেনেলটো, যাৰ কাৰণে মই বহুত দিন ভিডিঅ' বনা নাই। আৰু মই ভিডিঅ' হিন্দীত বনাইছিলোঁ, এতিয়া মই ভাবিছোঁ এছামিছত ভিডিঅ' বনাম, কাৰণ আমাৰ লোকেল মানুহখিনি বুজি পালে, ঠিক আছে। মানে হিন্দীতটো বহুত অডিয়েঞ্চ, আৰু ইউটিউবত ইমান মানুহ নাহে চাব, ইউটিউবত ভিডিঅ' চাবলৈ, ঠিক আছে। মিনিমাম মানে বহুত কম্পিটিশ্যন হয় ইউটিউবতো। তো সেইকাৰণে মানে ভাবিছোঁ এছামিছত ভিডিঅ' বনাওঁ, আপোনালোকে চাব নিশ্চয়। তো এনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' বনাই থাকিম, বিজনেছ ৰিলেটেড, ঠিক আছে। তো বাকী বন্ধুসকল বতৰ খুবেই বেয়া, ক'লা মেঘে চানি ধৰিছে, এইটো চাব পাৰিছে, ক'লা মেঘ চাৰিও পিনে। তো এনেকুৱা হয় আৰু জীৱনত, মানে এইবিলাক হৈ থাকে। তো কেতিয়াও হাৰ মাৰিব নালাগিব বন্ধুসকল, ঠিক আছে। তো য'ত যেনেকৈ এনেকৈ ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। টাইমটো নিমিলে মানে বন্ধুসকল, এটা সবচে গুৰুত্বপূৰ্ণ বিষয় যে CSC চেণ্টাৰ খুলিলে CSC আইডিৰ প্ৰয়োজন হ'ব নে নাই। তো এইটো সবচে গুৰুত্বপূৰ্ণ বিষয়। তো আপোনালোকে CSC আইডি নোহোৱাকৈও নলওকৈও আপোনালোকে এইবোৰ চব অনলাইনৰ কাম কৰিব পাৰিব, ঠিক আছে। CSC এটা ছাৰ্ভিচে, ঠিক আছে। বাকী চবখিনি আপোনালোকে বেলেগ ৱেবছাইট আছে,
এই ডাইৰেক্ট ৱেবছাইটত গৈ আপোনালোকে চব কাম কৰিব পাৰিব, যেনে পেন কাৰ্ড, ভোটাৰ ID। ইয়াৰ এইবিলাকৰ বেলেগ বেলেগ পেন কাৰ্ডৰ বেলেগ ৱেবছাইট আছে, যেনেকৈ NSDL, ঠিক আছে। আধাৰ কাৰ্ডৰ বেলেগ ৱেবছাইট আছে, পে'মেণ্ট বেংক, তো এনেকুৱা বহুতো বেলেগ বেলেগ ৱেবছাইট আছে। তো মই আপোনাক বেলেগ এটা ভিডিঅ'ত দেখুৱাম, আপোনালোকে CSC নোহোৱাকৈ, ঠিক আছে, CSC বাকী সকলোখিনি কাম আপোনালোকে কৰিব পাৰিব, ঠিক আছে, CSC ID নোলোৱাকৈ। CSC IDত কেৱল আপোনালোকে PM কিষাণ কৰিব পাৰে। আয়ুষ্মান কাৰ্ড বনাব পাৰিব, বাকী আয়ুষ্মান কাৰ্ড এনেও বনাব পাৰি, ঠিক আছে। ডাইৰেক্ট এটা এপছ আছে। বাকী আৰু কিছুমান বস্তু আছে, PM কিষাণ আৰু কিছুমান বস্তু আছে, যেনে ধৰক এইটো মনত অহা নাই মোৰ, তো এইবিলাক কৰিব পাৰিব। তো আপোনালোকে যদি জানিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মই সকলোখিনি A to Z আপোনালোকক বুজাই দিম। চ' ছাবস্ক্ৰাইব কৰি দিব। আৰু বোলে নতুন কিবা এটা হাইপ বুলি এটা অপশ্যন আহিছে ফেচবুকত, এতিয়ালৈকে লাইক কৰিব নালাগে, মানে মোক কিবা, তো এতিয়া হাইপ বুলি ক'ব লাগে। তো যদি অপশ্যনটো দেখুৱাইছে আপোনালোকে হাইপ কৰি দিব। তো এতিয়া যাওঁ মই বন্ধুসকল, ইয়াৰ পৰা বতৰ খুবেই বেয়া। বিজুলী মাৰি আছে, কাৰণ বিজুলীৰ কোনো ভৰসা নাই। লাইক